এইবিলাক যিমান দেখি আছে এইবিলাক সব ফাষ্ট ট্ৰেকৰ ৱাচ হয় ন দাদা কিমান ফাষ্ট ট্ৰেকৰ ৱাচ ষ্টাৰ্টিং প্ৰাইচ ষ্টাৰ্টিং ধৰক আপোনাৰ 1500-16 পৰা ওয়াৰেণ্টি গ্যাৰাণ্টি পাব চাগে 2 ইয়াৰ্ছ 2 ইয়াৰ্ছ পাব 2 বছৰ পাব চশমা লাগিব নেকি 20 টকা 30 টকা এইবিলাক যে চশমা দেখি আছে এইবিলাক 20 টকা 30 টকা এনেকুৱা ধৰণৰ চশমা আপুনি 20 টকা 30 টকা এইবিলাক চশমা আপুনি 20 টকা 30 টকা লৈ যাওক কিমান লাগিব ইয়াত চশমা আৰু এইবিলাকৰ হোলসেল প্ৰাইচ হৈ যায় 10-15-20 টকাৰ পৰা ইয়াত চশমা পাই যাব এখন ডাঙৰ হোলসেল শ্বপত সোমাই গ'লো নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আজি এখন চশমাৰ হোলসেল শ্বপত আহিছোঁ আৰু শ্বপখনৰ ওনাৰ হ'ল দাদা নমস্কাৰ আপোনাৰ নামটো মোৰ নাম ৰুফুল দাদা আপোনাৰ ইয়াতে কিমান টকাৰ পৰা ষ্টাৰ্টিং হয় 14-15 টকাৰ পৰা ষ্টাৰ্টিং 14-15 টকাৰ পৰা চশমা ষ্টাৰ্ট হৈ যায় সঁচাকৈ নে মোৰ ভিডিঅ' চাই অহাৰ পিছত আপুনি প্ৰাইচ চেঞ্জ কৰিব নেকি নাই এইটোৱে থাকিব মানে আপুনি চশমা লৈ যাওক 14-15 টকা চশমা লৈ যাওক বহুত আছে 14-15 টকা 20 টকা 25 টকা এইবিলাক চশমাৰ দাম ন দাদা পেলাই দিলেও নাভাঙে ন আপুনি যেনেকৈ দেখাইছে মই পেলাই দিছোঁ চাওক এইখন চশমা চাওক স্প্ৰিঙৰ হয় ন এইটো ভাঙি নাযায় ন এইটো আচ্ছা মানে ফাইবাৰৰ নেকি এইটো ফাইবাৰ হয় ন এয়া চাওক আপুনি যিমান যি কৰক ভাঙি নাযায় এনেকৈ পেলাই দিয়ক ভাঙি নাযায় এইবিলাক চশমা কিমান কৰি দাদা 22 এইটো জাষ্ট ডিছপ্লে আপোনাক কিমান পিচ লাগিব পাই যাব ইয়াতে পুৰা কোৱান্টিটি ৰাখা হৈ আছে ন দাদা যিমান পিচ লাগে সিমান পিচে পাই যাব ইয়াতকৈ যদি বেছি বিচাৰে দিব পাৰিবনে যাক যিমান পিচ লাগে সিমান পিচে দি দিবা এইটো স্প্ৰিং আছে ভাঙি নাযায় এইটো আকৌ আপোনাৰ পাৱাৰ গ্লাছো লগাব পাৰিব পাৱাৰ গ্লাছ ইয়াতে ইনষ্টল কৰিব খুলি ল'ব পাৰে এতিয়া আপোনাৰ পাৱাৰ গ্লাছো নিজে ইনষ্টল কৰিব পাৰে আচ্ছা এইটোৰ দাম কিমান হয় এইটো আপোনাৰ 180 হোলচেল 180 টকা এইটো হোলচেল প্ৰাইচ 180 ৰুপিজ আৰু যিমান পিচ লাগে সিমান পিচে পাই যাব ন 30 টকা এখন 30 টকা এইটোতো বজাৰত দাদা 150-200 টকা লৈ লয় এইটো ৰিটেইলত আপোনাৰ 150-200 ল'বই আৰু আপুনি ইয়াত 30 টকা দি আছে 30 টকা চিৰিয়াছলি সঁচাকৈ নে মোৰ ভিডিঅ' চাই আছে প্ৰাইচটো চেঞ্জ নকৰে নাই চেঞ্জ নাই যিটো দাম কৈ আছে সেইটো দামতে দিব এইটোৰ দাম কিমান হয় দাদা এইটো 22 টকা এইটো 22 টকা কৰি যোনটোৱে নলয় 22 টকা কৰি এইটোৰ দাম কিমান হয় দাদা 22 ৰুপিজ কৰি এইকেইটা চব 22 হয় এইটো 22 আচ্ছা প্লেন গ্লাছটো আহি যায় 22 ৰুপিছত এইটো আহিব 30 টকা এইটো 30 টকা আৰু হোৱাইটখন এখন এটা দেখুৱাচোন এইবিলাকো 30 টকা এইটো আহিব লেডিজ 120 এইটো 120 সঁচাকৈ 120 ৰুপিছ চাওক কিমান ধুনীয়া এইটো 30 টকা এইটো 30 ৰুপিজ অনলি 30 ৰুপিজ এইটো বৰ্তমান ট্ৰেণ্ডিঙত আছে এইবিলাক ট্ৰেণ্ডিঙত চলি আছে পুষ্পা মডেল মানে মুভিটোত পুষ্পা পিন্ধা মডেলটো নেকি পুষ্পা যোনটো চেম ন ইয়াৰ তলতো আছে ন এইবিলাক কোৱান্টিটি ইয়াত ৰাখা হৈ আছে ন কিমান কৰি এইবিলাকৰ প্ৰাইচ এইটো 75 ৰুপিজ কৰি হোলচেল ৰেট এইবিলাক হৈ গ'ল ভাল কোম্পানীৰ ভাল ব্ৰেণ্ডৰ চশমাৰ মডেলত হয় ন দাদা এইবিলাক একদম পুৰা অৰিজিনেল টাইপ লাগে ন এইবিলাক ভাল ব্ৰেণ্ডেড যেন লাগে এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় 30 টকাৰ পৰা ষ্টাৰ্টিং এইবিলাক আৰু কাৰোবাক যদি 1000 কোৱান্টিটি পিচ লাগে 1000 পিচ দিব পাৰিবা পাই যাব আৰামছে এইবিলাক এটা আপোনাৰ মানে গ্লাছ কেইটা চেঞ্জ কৰিব পাৰিব পাৱাৰ লগাব পাৰিব আচ্ছা মানে এইটো গ্লাছ লাগি আছে কোনোবাই গ্লাছটো ডেমো গ্লাছ হয় মানে চেঞ্জ কৰি মানে বেলেগ লগাব পাৰে ন আচ্ছা এইটো মানে ফ্ৰেমটো হয় একচুৱেলি গ্লাছটো ডেমোৰ বাবে আছে এইবিলাকৰ প্ৰাইচ কিমান দাদা এইটো আপোনাৰ 250 এনেকা মানে ডক্টৰে যিবিলাক গ্লাছ সাজেষ্ট কৰে সেইবিলাক গ্লাছ ইয়াত লগাই ল'ব পাৰিব ন এই ফ্ৰেমত আৰামছে 250 ৰুপিছৰ পৰা ষ্টাৰ্টিং এইটো ফ্ৰেম নেকি এইটো বেলেগ আছে ফ্ৰেম এইটো ফ্ৰেমে হয় এইটো গ্লাছখন জাষ্ট ডেমোত লাগি আছে ন জাষ্ট ডেমো এইটোৰ দাম কিমান হয় 220 ৰুপিজ হোলসেল প্ৰাইচ এইটো ফ্ৰেম নেকি এইটো কিমান হয় ৰেট দাদা 200 টকা গ্লাছখন চেঞ্জ কৰিব পাৰে ন কিন্তু আপুনি আকৌ কৈছোঁ আপুনি ল'লে বক্সটোৱে ল'ব লাগিব ছিংগল পিচ নাপাব কাৰণ এইবিলাক হোলসেল প্ৰাইচ হয় 35 ৰুপিছৰ পৰা এইবিলাক ছানগ্লাছ ষ্টাৰ্ট হৈ যায় আৰু বাহিৰত দাদা এইটো 200 300 400 লুটি দিয়ে যাক যেনেকৈ পাৰে আৰু ইয়াতে অনলি 35 ৰুপিছৰ পৰা ষ্টাৰ্টিং আৰু এইটো অলপ ভাল লাগিছে এইটো ষ্টাইলটো অলপ ভাল লাগিছে কিমান হয় এইটোৰ দাম 75 ৰুপিছ ন এইটো ন ডিজাইনটো এইটো ন এইটো পুৰা ফুল পেকেটটোৱে ল'ব লাগিব ন ল'লে এইবিলাক হৈ গ'ল লেডিছৰ ছানগ্লাছ এইবিলাক আপুনি পেলাই দিলেও ভাঙে নেকি পেলাই দিলেও নাভাঙে কিমান হয় এইবিলাকৰ দাম 110 টকা হোলচেল ৰেট আৰু বাহিৰত কিনক এইবিলাক আপুনি 200 300 400 500 টকাত আৰু ইয়াত আহক 110 টকাত লৈ যাওক এইবিলাক লেডিছৰ ছানগ্লাছ এইটো কি দাদা এইবিলাক ছানগ্লাছ লেডিছৰ কিমান দাম এইটো 110 টকা এইটো 110 টকা ইয়াতে আপুনি যিমান পিচ লৈ যাওক 110 টকা কৰি এইবিলাক ছানগ্লাছ হয় যিমান পিচ লাগে আপুনি সিমান পিচ আহি লৈ যাওক ইয়াৰ পৰা পেলাই দিয়ক ঘৰত নি দলি মাৰি ৰাখক তথাপিও ভাঙি নাযায় এইবিলাক যিমান লাগে সিমান লৈ যাওক আপুনি এইবিলাক চব হোৱাইট গ্লাছ ন কিমান কৰি এইবিলাকৰ দাম 55 ৰুপিজ এইবিলাক 55 ৰুপিজ মানে সকলোৱে পিন্ধিব পাৰে ন এইবিলাক 55 ৰুপিজত এইবিলাক হোৱাইট গ্লাছ হয় লেডিছৰ হোৱাইট গ্লাছ মানে আপোনাক কিমান লাগিব কৈছোঁতো 20 টকা 30 টকাৰ পৰা ইয়াতে আপুনি চশমা পাই যাব এইটোৰ দাম কিমান 55 এইটো অলপ ফ্লিক মানে কালাৰিং টাইপৰ লাগি আছে ন দাদা গ্ৰীণ কালাৰ হয় মানে কালাৰ বেলেগ পাই যাব ন আচ্ছা এইটো ছোৱালীৰ কাৰণে সবে ইউনিসেক্স হয় সবে পিন্ধিব পাৰে এয়া চাওক 55 ৰুপিছত বাট মোৰ কাৰণে সৰু হ'ব 55 ৰুপিছত এনেকুৱা আপুনি হোৱাইট কালাৰৰ
চশমাও পাই যাব মানে এখন ডাঙৰ মানে বহুত ডাঙৰ হ'লচেল শ্বপ হয় কাৰণ বহুত ডাঙৰ ডাঙৰ অপটিকেলবিলাক তেওঁলোকে দাদাহঁতৰ পৰা লেন্স লৈ যায় ন আপোনালোকৰ পৰা ফ্ৰেম কিনি লৈ যায় ন যিটো দাম 200 টকা হয় সেইটো দাম তেওঁলোকে 2000 টকাত বেচে অপটিকেলবিলাকত ন কোনোবাই যদি ভাবে যে লেন্স ল'ব বিচাৰে তেতিয়াহ'লে লেন্সো ল'ব পাৰে দাদাহঁতে লেন্সো চাই দিয়ে ইয়াতে মেচিন আছে চাওক দাদাহঁতৰ এইখিনি মেচিনো আছে গোটেইবিলাক বস্তু আছে যদি কাৰোবাক লেন্স লাগে বা ফ্ৰেম লাগে যিটো ডক্টৰে ছাজেষ্ট কৰে যেনেকুৱা ধৰণৰ লেন্স সেইবিলাকো পাই যাব ন আপোনাৰ ইয়াতে এইবিলাক লেন্সবিলাক ৰাখা হৈ আছে মানে এইবিলাক লেন্সে ডক্টৰে ছাজেষ্ট কৰে ন পিন্ধিবলৈ কাৰোবাক এইবিলাক লেন্সে মানে এইবিলাক পাৱাৰী গ্লাছ হয় পাৱাৰী গ্লাছ হয় ন কি নাম কয় এইবিলাক লেন্স কি লেন্স এইটো ব্লু কাৰ্ড বুলি কয় ব্লু কাৰ্ড আচ্ছা ব্লু কাৰ্ড লেন্স হয় ন এইবিলাক মানে ডক্টৰে এইবিলাক লেন্সে লয় অপটিকেলত ল'ব যায় তেতিয়াহ'লে আপুনি এইবিলাকৰ দাম 2000-3000 দি কিনিব লাগিব আৰু ইয়াত আহক 400-500-200-300 এনেকুৱাতে পাই যাব ন মানে যেনেকুৱা যাক যেনেকুৱা লাগে সেইটো হিচাপত প্ৰাইচটো আহি যায় ন কাৰণ বহুত ডাঙৰ ডাঙৰ অপটিকেলো আপোনালোকৰ পৰা লৈ যায় ন বহুত ডক্টৰেও চাগে লৈ যায় আপোনালোকৰ ইয়াৰ পৰা ডক্টৰেও লৈ যায় ন আৰু তেওঁলোকে নি তাত 2000-3000 টকাত বেচে আপুনি যদি এজন চকুৰ ৰোগী হয় তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰক সকলো ধৰণৰ লেন্সে পাই যাব ন চব লেন্স পাই যাব মানে এইটোতো আপুনি গেৰেণ্টি দি ক'ব পাৰিব যে বাহিৰত যাব নালাগে আপোনাৰ ইয়াতে পাব যেনেকুৱাই লাগে কিবা কাৰণত ষ্টক নাথাকিলে এদিন ৰখিলেও আনি দি দিব ন ব্ৰেণ্ডত লাগিলে ব্ৰেণ্ডত পাব ব্ৰেণ্ড লাগিলে ব্ৰেণ্ড নন ব্ৰেণ্ড লাগিলে নন ব্ৰেণ্ড যেনেকুৱাই বিচাৰে যে নম্বৰী বিচাৰে যিমান পাৱাৰত বিচাৰে চব পাই যাব ন চব পাই যায় আৰু কাৰণ বহুত ডাঙৰ ডাঙৰ অপটিকেলো ইয়াৰ পৰাই লৈ যায় লেন্সবিলাক কাৰণ দাদাহঁতে ছুপাৰ হ'লচেলাৰ হয় কিমান কোৱান্টিটি দেখা হৈ আছে এইবিলাক চাওক কিমান কোৱান্টিটি দেখা হৈছে এইবিলাকো বহুত বেলেগ বেলেগ ধৰণৰ এয়া চাওক মোৰ হাতত চাওক এইবিলাক চাওক এয়া চাওক ইয়াতো বহুত হোৱাইট কালাৰত ইয়াতো চশমা হয় আপুনি য'তেই নিবিচাৰে কিয় যেনেকুৱাই নিবিচাৰে কিয় তেনেকুৱাই পাই যাব আপুনি এইবিলাক চাওক কোৱান্টিটি এইটো চাওক এইটো এটা গ্লাছ হয় মানে আপুনি এইবিলাক চব গ্লাছ চশমা চব চশমা পাব আৰু আপোনাক যেনেকুৱাই লাগে যিমান দামৰ লাগে যিমান প্ৰাইজৰ লাগে সিমান প্ৰাইজতে পাই যাব যেনেকুৱাই বিচাৰে তেনেকুৱাই পাই যাব কাৰণ এখন ছুপাৰ হ'লচেলাৰ হয় আৰু দাদাই হ'ল অ'নাৰ দোকানখনৰ নাম MS ষ্ট'ৰ অপটিকেল MS ষ্ট'ৰ অপটিকেল আৰু আপোনাৰ এড্ৰেছটো এইটো হ'ল আপোনাৰ লাখটকীয়া প্ৰফেচাৰ গল্লী অপজিট ছাইড হ'ল আপোনাৰ হোটেল ডাইনেষ্টি আৰু আপোনাৰ কণ্টেক্ট নাম্বাৰটো 9957836862 হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আজি এখন ঘড়ীৰ দোকানত আহিছোঁ দাদা হ'ল শ্বপখনৰ অ'নাৰ হয় দাদা আপোনাৰ ইয়াতে কি ঘড়ী পোৱা যায় সব ব্ৰেণ্ড ৰাখোঁ ফাৰ্ষ্ট ট্ৰেক টাইটান সোনাটা মানে এভৰিথিং পাব ন এভৰিথিং আৰু লগত আপুনি ৱাল ঘড়ী বিচাৰক বা এভৰি হেণ্ড ৱাচ যিয়ে নিবিচাৰে কিয় সকলো পাব ন আৰু ষ্টাৰ্টিং কিমানৰ পৰা হয় আপোনাৰ ৰাইট ফ্ৰম 200 টকাৰ 200 টকাৰ পৰা ষ্টাৰ্টিং আৰু যদি কোনোবাই কোৱান্টিটিত ল'ব আহে তেতিয়াহ'লে আৰু কমাই দিম যদি কোনোবাই হ'লচেলত ল'ব আহে তেতিয়াহ'লে কমাই দিব আজি ভিডিঅ'টো ৰিটেল প্ৰাইচ জনাব দাদাই হ'লচেল যদি ল'ব হয় তেতিয়াহ'লে আপুনি কল কৰক নতুবা আপুনি দোকানত ভিজিট কৰক তেতিয়া গম পাব নহয় জানো হ'লচেল প্ৰাইচ কিছুমান হ'লচেল দোকানে এক পিচ নেবেচে কিন্তু দাদাই এক পিচো বেচিব ভিডিঅ'ত যিটো দাম ক'ব সেই দামতে বেচিব ন মোৰ ভিডিঅ' চাই অহাৰ পিছত আপুনি প্ৰাইচটো চেঞ্জ নকৰে নাই যিটো দাম কয় সেইটো দামতে দিব সেইটো দামত এইবিলাক হৈ গ'ল 200 টকা কৰি দাদা ইয়াত যোনটোৱে নলয় কিয় 200 টকা ন ইয়াত তলত 200 টকা মডেলৰ কোনবিলাক হয় 200 টকা তলৰ আপোনাৰ একেটাই আছে আৰু ওপৰত আছে 300 টকা এইবিলাক 300 এইবিলাক 300 কৰি আচ্ছা এইটো কিমান দাদা 300 আৰু এইটো লেডিজ ৱাচ এইটো আপোনাৰ 200 টকা এইটো 200 টকা এইকেইটা যোনকেইটা নলয় 200 টকা কৰি 200 টকা এইবিলাক 200 কেইটামান প্ৰিমিয়ামো আছে কেইটামান কমৰো আছে এইটো কিমান দাম এইটো 900 তাৰ লগৰটো 200 আৰু এইটো 200 আৰু এইফালৰ কেইটা 300 আছে আপোনাৰ 300 টকা কৰি এই চেইন ঘড়ী কেইটা কিমান কৰি চেইন ঘড়ী আপোনাৰ 300 টকা ষ্টাৰ্টিং 300 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় এইবিলাক আৰু এইবিলাক ষ্টেণ্ডাৰ্ড বেছি আছে ষ্টেণ্ডাৰ্ড বিলাক বেছি আছে 500 এনেকা 600 কৰি আৰু এইবিলাক বেবিৰ হয় বাচ্চাৰ ৱাচ কিমান কৰি ষ্টাৰ্ট হয় 300 200 পৰা ষ্টাৰ্টিং হৈ যায় এইবিলাক 200 এইবিলাক ফেন্সি ৱাচ নেকি ন ফেন্সি ৱাচ এইবিলাক ইয়াত যিমানখিনি দেখিছোঁ চব ফেন্সি ৱাচ লেডিছৰো আছে ন এইবিলাক কিমান হয় এইবিলাক লেডিছৰ আপোনাৰ 200 টকা আছে 200 টকা কৰি আৰু যদি কোনোবাই কোৱান্টিটি লৈ কমাই দিব নে কমাই দিম অলপ ভাল কোৱালিটিৰ আপোনাৰ 1200 পৰা ষ্টাৰ্টিং এইখিনি 1000-1200 টকাৰ পৰা ষ্টাৰ্টিং হয় এইটোৰ দাম কিমান হয় ফাৰ্ষ্টৰ এইটো আপোনাৰ 1200-1300 এনেকা ৰেঞ্জ 1200-1300 এই লাইনটো গোটেইখিনি চেম প্ৰাইচ না বেলেগ ৰেঞ্জ আছে বেলেগ ৰেঞ্জ আছে এই লাষ্টৰ ৱাচটো কিমান প্ৰাইচ হয় লাষ্টৰ ৱাচটো আপোনাৰ 1200 টকা আহিব 1200 টকা আৰু তাৰ লগৰটো এইটো 1000 এইটো 900 ৰুপিজ এইকেইটা লেডিছৰ নে জেন্টছৰ এই নম্বৰ লাইনৰটো কিমান কৰি ষ্টাৰ্টিং এইবিলাক আপোনাৰ 500 আছে 1000 ইউ আছে এনেকা বেলেগ বেলেগ আছে ন মডেল ৱাইজ আৰু এইবিলাক চব চেইনই হয় ন আৰু বেল্ট চব চেইনৰে বেছি ভাগ ন ফুল কালাৰ গ্যাৰান্টি আছে ফুল কালাৰত মানে গ্যাৰান্টি আছে ন 1 ইয়াৰ গ্যাৰান্টি আছে কালাৰ নাযায় কাৰণ এইবিলাক প্ৰিমিয়াম হয় যাৰ বাবে গ্যাৰান্টিও আছে ন একদম এইটো টাইমেক্সৰ মাল্টি ফাংচন এইটো এৰাউণ্ড
6000 প্ৰাইচ MRP 6000 MRP এইটো প্ৰাইচ অ'। আৰু যদি এইটো কোৱান্টিটিত ল'ব বিচাৰে তেতিয়াহ'লে আমি দি দিম around 15% মান অফ দিম 15% মান ডিছকাউণ্ট দিব ন মানে এইটো ফুললি প্ৰিমিয়াম ৱাচ হয় ন premium। আৰু এইবিলাক তলত যিবিলাক দেখি আছো এইবিলাকো প্ৰিমিয়াম ৱাচ হয় নে প্ৰিমিয়ামো আছে কমন ৰেঞ্জৰো আছে সব ৰেঞ্জৰ আছে কমনো আছে ন এইবিলাক যিবিলাক মানে গ্লাছ টাইপত ভৰোৱা হৈছে এইবিলাক চব প্ৰিমিয়ামে হৈছে সব ন প্ৰিমিয়াম সব চব প্ৰিমিয়াম কিমান ষ্টাৰ্টিং কিমান এইবিলাক ষ্টাৰ্টিং এৰাউণ্ড 1500 2000 মানে 1000-1500 পৰা ষ্টাৰ্টিং হৈ যায় ন 1000 আৰু এইবিলাক লেডিছৰ নেকি এইবিলাক হ্যাঁ লেডিজ এইবিলাকৰ কিমান এইবিলাকো সেনেকা এই 1500 2000 এনেকা 1000-1500 টকাৰ পৰা ষ্টাৰ্টিং এইবিলাক চব প্ৰিমিয়াম হয় আৰু ন প্ৰিমিয়াম ইয়াত ফাষ্টেকৰ ঘড়ী আছে চাওকচোন এইবিলাক যিমান দেখি আছে এইবিলাক চব ফাষ্টেকৰ ৱাচ হয় ন দাদা Fast ইয়াত Tag-ৰ। কিমান ফাষ্টেকৰ ৱাচ ষ্টাৰ্টিং প্ৰাইচ ষ্টাৰ্টিং ধৰক আপোনাৰ 1500-1600 পৰা start। ৱাৰেণ্টি গেৰেণ্টি পাব চাগে 2 years 2 ইয়াৰ্ছ পাব 2 বছৰ পাব 1500 পৰা ষ্টাৰ্টিং প্ৰাইচ ন 1500 পৰা starting। এইটোৰ প্ৰাইচ কিমান হয় দাদা এইটো আপোনাৰ এৰাউণ্ড 2000 মান আহিব 2000 এইটো লেডিছৰে ন ladies। এইটো লেডিছৰ কিমান হয় এইটো 1800 এনেকা 1800 এইটো এইটো এনেকা 2000 2000 মান আৰু জেন্সৰ এইফালে আছে ন সৰু আছে জেন্স এইবিলাক জেন্সৰ gents। কিমান হয় এইটোৰ দাম সেইবিলাক আপোনাৰ 1800 2000 1800-2000 পৰা ষ্টাৰ্টিং মানে মিনিমাম কিমানৰ পৰা ষ্টাৰ্টিং হয় 1800 ধৰা 1800 টকাৰ পৰা ফাষ্টেকৰ ৱাচ ষ্টাৰ্ট হৈ যায় ন আৰু ইয়াতে যিবিলাক ৱাল ক্লক দেখি আছে এইবিলাক চাওক এইবিলাক চাওক এইবিলাক চাওক এইবিলাক চাওক এইবিলাক চাওক এইবিলাক যিমান ৱাল ক্লক দেখি আছে এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ 250 ৰুপিছৰ পৰা আৰু আপুনি যেনেকুৱা কোৱালিটি ল'ব তাৰ ওপৰত প্ৰাইচটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এইটো ৰিটেল প্ৰাইচ হয় আপুনি যদি ভাবিছে যে এক পিচ নিদিব না এক পিচো দিব কাৰণ এইটো ৰিটেল প্ৰাইচ হয় আৰু দাদাহঁতে ৰিটেলে কৰে যদি হ'লচেলত কাৰোবাক লাগে তেতিয়াহ'লে কোৱান্টিটিত ল'ব লাগিব তেতিয়া প্ৰাইচটো ইফাল সিফাল হৈ যাব ইয়াতে প্ৰিমিয়াম কোনবিলাক হয় প্ৰিমিয়াম হ'ল আপোনাৰ এইটো হৈ গ'ল ৰেড কালাৰটো red। কিমান হয় এইটোৰ প্ৰাইচ 800 টকা মান আহে 800 টকা মান এইটো কিমানত আহে এইটো 350 350 এইটো এই লগৰটো আপোনাৰ 250 250 এইকেইটা কিমান ডাঙৰ ডাঙৰ এইটো এইবিলাক ভাল আপোনাৰ অজন্তাৰ এইটো 650 এনেকা 650 এইটোৰ দাম 630 সেইটো ওপৰটো এইটো আপোনাৰ 350 350 ৰুপিজ এইটো কিমান হয় দাদা এইটো 350 আৰু এইটোৰ দাম এইটো আপোনাৰ 350 350 এইটোৰ দাম এইটো আপোনাৰ 650 650 টকা আচ্ছা এইটো ঘড়ী অলপ ভাল লাগিছে ইউনিক হয় দাদা unique। এইটোৰ প্ৰাইচ কিমান হয় দাদা উইদিন 800 800 টকাৰ ভিতৰত এইটো 800 টকাৰ ভিতৰত আহি যাব ন ইয়াৰ ডিজাইনটো ভাল লাগিছে এইটো ডিজাইনটো ভাল লাগিছে এইটো কিমান হয় এইটো সেনেকাই এৰাউণ্ড এই 800 টকাৰ 800 টকাৰ ভিতৰত আহিব এইটোতো বহুত অলপ বেছি আছে। হলত লগোৱা ক্লক হয় ন অলপ। কিমান হয় এইটোৰ দাম এইটো 1200 সামথিং 1200 সামথিং এইটোৰ দাম কিমান হয় দাদা এইটো আপোনাৰ 1500 টকা আহিব 1500 টকা এইবিলাক হেণ্ডমেড হয় নেকি বাৰু নাই এইটো নাই কোম্পানী মেড কোম্পানী মেড ন আচ্ছা এইটো কিমান কৰি এইটো 790 আছে 790 আৰু এইকেইটা অলপ ইউনিক হয় এইকেইটা এইকেইটাৰ প্ৰাইচ কিমান কৰি হয় এইটো আপোনাৰ 1200 1200 টকা আহিব এইটো 1200 টকা 1200 টকা আৰু বাকী এইবিলাক এইবিলাক একে সব 1200 চব 1200 ওপৰৰ কেইটা এই মাজৰটো কিমান দাম মাজৰটো আপোনাৰ 1550 এইটো যিবিলাক ঘড়ী দেখি আছে 200 টকাৰ পৰা ষ্টাৰ্টিং হয় আপ টু আপুনি 1000 1200 1500 2000 পাই যাব দাদা এইটো ঘড়ীৰ দাম কিমান হয় বাৰু এই গণেশ বাবাৰ 350 টকা ন আৰু এইটো ঘড়ীৰ দাম কিমান হয় এইটো 500 500 আৰু ইয়াত যিমানবিলাক ঘড়ী দিছোঁ চব অজন্তা কোম্পানীৰ বেছি আছে ন অজন্তা বেছি। এইটো এটা ব্ৰেণ্ড হয় ন আৰু ঘড়ীবিলাকৰ ৱাৰেণ্টি পাবনে এক বছৰ warranty পাব? ৱাৰেণ্টি দাদা আপোনাৰ শ্বপখনৰ নাম কেপিটেল ৱাচ কেপিটেল ৱাচ এড্ৰেছটো এড্ৰেছটো SS ৰোড লাটুকিয়া ফেঞ্চি বজাৰ ফেঞ্চি বজাৰ আৰু আপোনাৰ কণ্টেক্ট নাম্বাৰটো মোৰ কণ্টেক্ট নম্বৰ 7636954951